কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শোক মুখে আহি ভূমিত ভৈলা বিদিত ৰখত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ফলয় অমৃত ৰাম পৰম সন্তোষে পিয়ুক ফলয় অমৃত নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় কৃষ্ণ পৰম কৃপালু বাপ বান্ধৱ আই মাতৃ সমস্ত আপোনাসৱ সমস্তকে প্ৰণিপাত জনাই আমি আগবঢ়াই অহা মহাভাগৱত শাস্ত্ৰভাগীৰ পাঠ আৰু আলোচনাৰ ৫১ নম্বৰ খণ্ডটিলৈ আপোনাসৱৰ সন্মুখত উপস্থিত হৈছোঁ। যোৱা খণ্ডত পৰীক্ষিতৰ কলি নিগ্ৰহ পদভাগীৰ ৰজা পৰীক্ষিতে বৃক্ষৰূপী ধৰ্মক সোধা, হে ধৰ্ম, তোমাৰ কিয় এনে দশা হ'ল? তোমাৰ তপ, শৌচ আৰু দায়া এই তিনিপদ কোনে ভাঙিলে? তোমাৰ সত্য নামৰ ভৰিখনহে আছিলে, সেইখনো কলিয়ে দণ্ড ধৰি কোবাই ভাঙিব বিচাৰিছে। এই বুলি কোৱালৈকে আগবঢ়োৱা হৈছিল। আজি তাৰ পিছৰ পদৰ পৰা আগবঢ়াব বিচাৰিছোঁ। ইয়াৰ পিছৰ পদভাগীত ৰজা পৰীক্ষিতে কৈছে, ৰাম ধেনু ৰূপে জানিলোয়ে হেন্তে বসুমতী কৃষ্ণৰ বিৰহ তাপে ক্ষীণ ভৈল ধ্বজ বজ্ৰ পংকজ গুচিলয় অলংকাৰ তাক স্মৰি কান্দন্ত খেদৰ নাহি পাৰ। ধেনু ৰূপে জানিলো এহেন্তে বসুমতী কৃষ্ণৰ বিৰহ তাপে ক্ষীণ হৈল আতি। ধ্বজ বজ্ৰ পংকজ গুচিল অলংকাৰ তাক স্মৰি কানন্ত খেদৰ নাহি পাৰ। অৰ্থাৎ ৰজা পৰীক্ষিতে
বৃক্ষৰূপী ধৰ্মৰ ওচৰতে থকা ধেনুৰূপী বসুমতীলৈ চাই ক'লে, জানিলোঁ ধেনুৰূপ ধৰি থকা এওঁৱেই বসুমতী অৰ্থাৎ পৃথিৱী। প্ৰভু কৃষ্ণ বৈকুণ্ঠগামী হোৱাত তেওঁৰ বিৰহৰ দুখতে এওঁ শুকাই খিনাই গৈছে। প্ৰভু কৃষ্ণই ধৰাধাম এৰি গুচি যোৱাত প্ৰভুৰ চৰণৰ অলংকাৰ স্বৰূপ ধ্বজ মানে পতাকা, বজ্ৰ মানে ইন্দ্ৰৰ প্ৰধান অস্ত্ৰ আৰু পংকজ মানে লক্ষ্মীৰ প্ৰিয় পদুম ফুল চিহ্নযুক্ত চৰণৰ স্পৰ্শ নাপাই তাকে স্মৰণ কৰি কান্দি কান্দি খেদৰ মানে মনৰ দুখৰ পাৰ নোহোৱা হৈছে। তাৰ পাছত কৈছে, হে মাও মহি শুনি অয়োগ ধৰ্ম বাপ, নকৰা কলিক ভয় তেজিও সন্তাপ, পৃথিৱী পৰ্যতি মই ফুৰুয়াকে চাই, পাপী কলি আউৰ মূৰ হাতৰ নেৰাই। হে মাও মহি শুনিও ক ধৰ্ম বাপ, নকৰা কলিক ভয় তেজিও সন্তাপ, পৃথিৱী পৰ্যতি মই ফুৰু আকে চাই, পাপী কলি আউৰ মূৰ হাতৰ নেৰাই। হে মাতৃমহী অৰ্থাৎ পৃথিৱী বা বসুমতী, হে বাপ ধৰ্ম শুনক, কলিক ভয় নকৰিব আৰু মনৰ সন্তাপ মানে মনৰ দুখ ত্যাগ কৰক। এই কলিকে বিচাৰি মই গোটেই পৃথিৱীখন ফুৰিছোঁ। আজি আৰু এই মহাপাপী দুৰাচাৰ কলি মোৰ হাতৰ পৰা হাৰি যাব নোৱাৰে। এই ৰাম ধৰণিক ধৰ্ম কয়া স্বাহীয়ে বুলি, ডাবৰ আজুৰি খান্দা ধৰিল তুলি, মুহুৰ ৰাজ্যত আহি কৰয় পকাৰ, জানিলো পাতকী তোৰ কটক তাই ঘাৰ, ধৰণিক ধৰ্মক আশ্বাসী এহি বুলি, ডাবৰ আজুৰি খান্দা ধৰিলন্ত তুলি, মুহুৰ ৰাজ্যত আহি কৰ অপকাৰ, জানিলো পাতকী তোৰ কটকটাই ঘাৰ। অৰ্থাৎ ধৰণিক মানে বসুমতীক আৰু ধৰ্মক ৰজাই এই বুলি আশ্বাস দি খাপত থকা তৰোৱালৰ মুঠি ধৰি তৰোৱাল তুলি ধৰি ক'লে, মোৰ ৰাজ্যত আহি অপকাৰ কৰ, জানিলোঁ মহাপাপী তোৰ গলধন উচপিচাই আছে। এই ৰাম হেন দেখি কলিৰ ভয়তে ধাতু যাই, ৰাজচিহ্ন মানে হবে পেহলাইলে খহাই, দণ্ডবতে পৰি হাতে ধৰিয়া চৰণ, ত্ৰাহি ত্ৰাহি বুলি টানতে পখিল শৰণ, হেন দেখি কলিৰ ভয়তে ধাতু যায়, ৰাজ চিহ্ন মানে হবে পেহলাইলে খহায়, দণ্ডবতে পৰি
হাতে ধৰিয়া চৰণ ত্ৰাহি ত্ৰাহি বুলি টানতে পখিল শৰণ। ৰজা পৰীক্ষিতে তেনেকৈ তৰোৱাল ধৰি গৰ্জন কৰাত কলিৰ ভয়তে ধাতু যায় যেন হ'ল আৰু ৰাজ পোছাক মানে যত পিন্ধি আছিল সকলো গাৰ পৰা সহায় পেলাই দিলে আৰু দণ্ডৱতে পৰি পৰীক্ষিতৰ চৰণত ধৰিলে আৰু ত্ৰাহি ত্ৰাহি অৰ্থাৎ ৰক্ষা কৰা বুলি পৰীক্ষিতৰ চৰণত শৰণ ল'লে, অৰ্থাৎ ৰজা পৰীক্ষিতৰ ওচৰত আশ্ৰয় বিচাৰিলে। ৰজাৰ ওচৰত আশ্ৰয় বিচাৰি কলিয়ে ক'লে, হে ৰাম আৰু দ্ৰোহ নকৰিব দিয়া জীবদান, ভৈলো ভৃতৰু ভৃত ৰাখা মোৰ প্ৰাণ, হৈয়েতেকে কাতৰ কৰোঁ চৰণত ধৰি, মহাত্ৰাসে তৰি কাঁপৈ হাত ভৰি, আউৰ দ্ৰোহ নকৰিব দিয়া জীবদান, ভৈলোহ ভৃত্যৰো ভৃত্য ৰাখা মোৰ প্ৰাণ, এতেকে কাতৰ কৰৈ চৰণত ধৰি, মহাত্ৰাসে তৰি কাঁপৈ হাত ভৰি। অৰ্থাৎ কলিয়ে প্ৰাণৰ ভয়ত ৰজাৰ ওচৰত আশ্ৰয় বিচাৰি ক'লে, মই আৰু দ্ৰোহ অৰ্থাৎ কাৰো অপকাৰ নকৰোঁ, মোক প্ৰাণদান দিয়া, মই তোমাৰ ভৃত্যৰো ভৃত্য হ'লোঁ, অৰ্থাৎ তোমাৰ চাকৰৰো চাকৰ হ'লোঁ, গতিকে মোক প্ৰাণে নামাৰি ৰক্ষা কৰা। এইদৰেই কাকুতি বিনতি কৰি কলিয়ে ৰজাৰ চৰণত ধৰিলে আৰু মহাভয়ত হাত ভৰি থৰ থৰকৈ কঁপিব ধৰিলে। হে ৰাম হৰি বিমুখ ধাৱৈ ব্যাঘ্ৰ সমান, বৈষ্ণৱৰ আগে কলি মুখ প্ৰমাণ, কটুখেৰ কামোৰয়াং গুলিল মুখে, পৰিত্ৰাণ কৰা বাপ বুলি কান্দৈ দুখে। হৰি বিমুখক ধাৱৈ ব্যাঘ্ৰ সমান, বৈষ্ণৱৰ আগে কলি মুখক প্ৰমাণ, কটুখেৰ কামোৰৈ আঙ্গুলি লৈ মুখে, পৰিত্ৰাণ কৰা বাপ বুলি কান্দৈ দুখে। অৰ্থাৎ ৰজা পৰীক্ষিতে ভাবিলে, হৰি বিমুখক মানে হৰিৰ প্ৰতি বিমুখ যিজন, অৰ্থাৎ যিজনে হৰিক ভক্তি নকৰে বা হৰিৰ প্ৰতি যাৰ ভক্তি নাই, সেইজনক কলিয়ে বাঘে খেদি ধৰাৰ দৰে ধৰে, কিন্তু বৈষ্ণৱ অৰ্থাৎ বিষ্ণুৰ ভকতৰ আগত কলি এন্দুৰ নিগনিৰ নিচিনা। অৰ্থাৎ এন্দুৰ নিগনিয়ে যেনেকৈ অন্য জীৱ জন্তু বা কোনো প্ৰাণী দেখিলেই যেনেকৈ দূৰতেই আঁতৰি যায়, ঠিক তেনেকৈ বৈষ্ণৱজনক দেখিলে কলিয়েও দূৰতেই বিদূৰ হয়। কলিয়ে কেতিয়াবা খেৰডালকে কামুৰি আকৌ কেতিয়াবা মুখত আঙুলি ভৰাই ৰজা পৰীক্ষিতক হে বাপ পৰিত্ৰাণ কৰা বুলি দুখ কৰি কান্দিবলৈ ধৰিলে। ৰাম মাৰিলন্ত ঘাৱ বুলি সচকিত কায়া, কলিৰ কাৰুণ্য দেখি সম্পজিল দায়া,
ইৰাম মনত বুলন্ত ইয়াত হৈয়াছৈ মহাগুণ হৈছা মাত্ৰে উপজৈক লিত যত পুণ্য মাৰিলন্ত ঘাৱ বুলি হচকিত কায়া কলিৰ কাৰুণ্য দেখি সম্পজিল দায়া মনত বুলন্ত আত আছৈ মহাগুণ ইচ্ছা মাত্ৰে উপজৈ কলিত যত পুণ্য ৰজাই তৰোৱাল উলিয়াই ঘাপ মাৰিলেই বুলি কলিৰ গা চমকি উঠিল আৰু কলিৰ এই কাৰুণ্য প্ৰাৰ্থনা শুনি ৰজাৰ দয়া উপজিল। ৰজাই মনতে ভাবিলে, এই কলি মহা দুৰাচাৰী পাপী যদিও ইচ্ছা কৰিলে এই কলিৰ প্ৰভাৱত কলিযুগত যিমান পাৰি পুণ্যও অৰ্জন কৰিব পাৰি। অৰ্থাৎ হৰিভকতক কলিয়ে যিহেতু একো অপকাৰ কৰিব নোৱাৰে, সেয়েহে কলিয়ে একো অপকাৰ কৰিব নোৱাৰক বুলি মানুহে হৰিক ভজিব লয় আৰু এইদৰে হৰিক ভজিলেই মানুহৰো পুণ্য অৰ্জন হয়। ৰাম মনত আলোচনটো হৰি বুলয়াসি হৈয়ে দেখে উপজৈ মহাপুণ্য ৰাখি কৰিলেহে সিজৈ পাপ হেন গুণ জানি প্ৰাণে নমাৰিলন্তক লিক মহামানি মনত আলোচৈ নতু হৰি বুলৈ আহি এতেকে উপজৈ বহা মহাপুণ্য ৰাখি কৰিলেহে সিজৈ পাপ হেন গুণ জানি প্ৰাণে নমাৰিলন্ত কলিক মহামানী। অৰ্থাৎ ৰজাই মনতে ভাবিলে, কলিৰ ভয়তে যদি কোনোবাই হৰিনাম লয়, এনেকৈয়ে হৰিনাম লওঁতাজনৰ মহা পুণ্য উপাৰ্জন হ'ব। এইদৰে নাম ল'লে যদি পাপ ক্ষয় হয়, কলিৰ সেই গুণৰ মহিমা জানি ৰজাই কলিক প্ৰাণে নামাৰিলে। কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত, আজিৰ পাঠভাগীৰ প্ৰথম পদজোকাতে পাইছিলোঁ, ধেনুৰূপে জানিলোঁ এহেন্তে বসুমতী কৃষ্ণৰ বিৰহ তাপে ক্ষীণ ভৈল আতি ধ্বজ বজ্ৰ পংকজ গুচিল অলংকাৰ তাক স্মৰি কান্দন্ত খেদৰ নাহি পাৰ। অৰ্থাৎ পৰীক্ষিত ৰজাই কৈছে, ধেনুৰূপে এওঁৱেই বসুমতী বুলি জানিলোঁ, কৃষ্ণৰ বিৰহত এওঁৰ শৰীৰ ক্ষীণাই গৈছে। ধ্বজ বজ্ৰ পংকজ কৃষ্ণৰ ভৰিৰ তলুৱাত থকা এই অলংকাৰ স্বৰূপ চিহ্নবিলাকৰ স্পৰ্শ বসুমতীয়ে নোপোৱা হোৱাৰ বাবে তাকে স্মৰণ কৰি কান্দি কান্দি দুখৰ পাৰ নোহোৱা হৈছে যেন বুলিছে। এতিয়া কথা হ'ল, প্ৰভু কৃষ্ণৰ ভৰিৰ তলুৱাত এই চিহ্নবিলাক কিয় আছিল? আমি সাধাৰণতে ধ্বজ, বজ্ৰ, যৱ, অংকুশ, পদ্ম এই 5টা কথাহে পাওঁ। কিন্তু আচলতে প্ৰভু কৃষ্ণৰ 2 পদৰ তলুৱাত মুঠতে 19টা প্ৰধান চিহ্ন আছিল। সেইবোৰ হৈছে শংখ, চক্ৰ, ধ্বজ, মৎস্য, পদ্ম, কুম্ভ, আকাশ, ছত্ৰ, গোপদ, বজ্ৰ, অৰ্ধচন্দ্ৰ, ধনু, অংকুশ, পুষ্প, গদা, বেদী, জম্বুফল, যৱ
আৰু স্বস্তিকা ইত্যাদি। এতিয়া পদযোগাত থকা চিহ্নকেইটাৰ বিষয়েহে আলোচনা কৰিব বিচাৰিছোঁ। সেইকেইটা হৈছে ধ্বজ, বজ্ৰ আৰু পংকজ। ধ্বজ মানে পতাকা। পতাকা হ'ল একখণ্ড বিশেষ বস্ত্ৰ, যি বস্ত্ৰ কোনো গোষ্ঠী, দল, জাতি, দেশ বা সংগঠনৰ একে মনোভাৱাপন্ন লোকসকলৰ একতাৰ আৰু সংহতিৰ প্ৰতীক হিচাপে ব্যৱহাৰ হয়, যাৰ তলত সকলো গোট খাই সংঘবদ্ধ হৈ থকাৰ শপতৰ লগতে সকলো প্ৰকাৰৰ ভয়ৰ পৰা নিৰাপত্তা আৰু সুৰক্ষিত অনুভৱ কৰে। আধ্যাত্মিক দিশত ভক্তগণে নিজ নিজ ইষ্টদেৱতাক স্মৰণ বা ধ্যান কৰোঁতে তেওঁলোকৰ নিৰ্দিষ্ট দেৱ দেৱীৰ বাবে নিৰ্দিষ্ট ধ্বজা ব্যৱহাৰ কৰে। ঠিক সেইদৰে বিষ্ণু মানে কৃষ্ণ ভক্তসকলেও কৃষ্ণক ধ্যান বা স্মৰণ কৰোঁতে কৃষ্ণ পদযুগলকহে ধ্যান কৰে, আৰু ভক্তগণে সেই পদযুগলক ধ্যান কৰিয়েই তেওঁলোকে আধ্যাত্মিকভাৱে বা সাধাৰণভাৱে হ'লেও ঈশ্বৰৰ পৰা নিৰাপত্তা আৰু সুৰক্ষিত অনুভৱ কৰে। সেয়েহে প্ৰভু কৃষ্ণই ভক্তগণৰ সমভাৱাপন্ন একতা আৰু নিৰাপত্তাৰ প্ৰতীক হিচাপে ধ্বজ চিহ্নক তেওঁ পদতলত ধাৰণ কৰিছে। তাৰোপৰি প্ৰভু কৃষ্ণৰ পদৰ তলুৱাত থকা ধ্বজ সম্পৰ্কে পৌৰাণিক এটি কাহিনীও পোৱা যায়। এসময়ত দেৱগুৰু বৃহস্পতিয়ে সৰ্বলোকৰ মংগলাৰ্থে অৰ্থাৎ জগতৰ কল্যাণৰ বাবে এটি নিষ্কাম যজ্ঞ কৰিছিল। সেই যজ্ঞৰ থলীত 25টা পাবৰ এডাল বাঁহ পুতি লৈছিল। যজ্ঞৰ পিছত সেই বাঁহৰ 9টা পাবৰ দ্বাৰা তৈয়াৰ কৰিছিল বিষ্ণুৰ ধনু, 7টা পাবৰ দ্বাৰা তৈয়াৰ কৰিছিল শিৱৰ ধনু, 5টা পাবৰ দ্বাৰা ৰামচন্দ্ৰৰ ধনু আৰু 3টা পাবৰ পৰা অৰ্জুনৰ ধনু। সেই ধেনুকেইখন তৈয়াৰ কৰোঁতে মুঠ পাক খৰচ হৈছিল 24টা। ওপৰৰ 25 নম্বৰ পাপটিৰ পৰা তৈয়াৰ হৈছিল শ্ৰীকৃষ্ণৰ বাঁহী। শেষত একেবাৰে ওপৰত থকা ঠাল আৰু পাতসমূহৰ পৰা তৈয়াৰ কৰা হৈছিল এখন পতাকা। সেই পতাকা হ'ল হৰিৰ সংকীৰ্তনৰ প্ৰতীক, অৰ্থাৎ সেই পতাকাৰ তলত হৰিৰ ভক্তগণে সমাবেত হৈ হৰিৰ গুণ কীৰ্তন কৰে। এই হৰিৰ সংকীৰ্তনৰ প্ৰতীক পতাকা বা ধ্বজা সবাতোকৈ আগত প্ৰভুৰ শ্ৰীচৰণক অৰ্পণ কৰা হ'ল। সেয়ে সেই পতাকা বা ধ্বজ চিন কৃষ্ণৰ ভৰিৰ তলুৱাত চিহ্নিত হ'ল। যেনেকৈ আজিৰ যুগত আমাৰ সমাজত যিকোনো ধৰ্মীয় অনুষ্ঠান, ভাগৱত পাঠ আদি অনুষ্ঠান উদযাপন কৰোঁতে সৰ্বপ্ৰথমেই অনুষ্ঠানস্থলীত এখন পতাকা বা ধৰ্মধ্বজা উত্তোলন কৰাৰ নিয়ম আছে। বজ্ৰ হ'ল দেৱৰাজ ইন্দ্ৰৰ প্ৰধান বা মুখ্য অস্ত্ৰ। গোবৰ্ধন পূজাৰ সময়ত ইন্দ্ৰই যেতিয়া ধাৰাসাৰ বৃষ্টিপাত কৰি বৃন্দাবনবাসীসকলক মাৰি পেলোৱাৰ চেষ্টা কৰিছিল, প্ৰভু কৃষ্ণই গোবৰ্ধন পৰ্বত বাওঁ হাতৰ কনিষ্ঠ আঙুলিত ধাৰণ কৰি ব্ৰজবাসীক বিপদৰ পৰা ৰক্ষা কৰিছিল। ইন্দ্ৰৰ অহংকাৰ যেতিয়া চূৰ্ণ হৈছিল, তেতিয়া ইন্দ্ৰই যুদ্ধ কৰিব ধৰিলে। যুদ্ধত বলে নোৱাৰি শেষত ইন্দ্ৰই বজ্ৰ প্ৰহাৰ কৰিলে। সেই বজ্ৰই প্ৰভু কৃষ্ণক আঘাত নকৰি তেওঁৰ পদতলতে আশ্ৰয় ল'লে। বজ্ৰই ক'লে যে মোৰ গৰাকীয়ে ভুল কৰিব পাৰে, কিন্তু মই কিয় ভুল কৰিম? সেয়েহে বজ্ৰই নিজৰ গৰাকীৰ অৰ্থাৎ ইন্দ্ৰৰ ভুলৰ ক্ষমা বিচাৰি প্ৰভু কৃষ্ণৰ পদতলত আশ্ৰয় ল'লে। তেতিয়াৰ পৰাই শ্ৰীকৃষ্ণ অৰ্থাৎ গোবিন্দৰ পদতলে বজ্ৰচিহ্ন থাকিল। পংকজ মানে পদুম ফুল। এই পদুম ফুলৰ চিহ্ন প্ৰভু শ্ৰীকৃষ্ণৰ পদৰ তলুৱাতো আছিল আৰু বিষ্ণুৰূপে হাততো ধাৰণ কৰিছে। এতিয়া কথা হ'ল,
ভৰিৰ তলুৱাৰ পদ্মচিহ্ন কি? লক্ষ্মীদেৱীৰ প্ৰিয় ফুল পদ্মফুল। সেই লক্ষ্মীদেৱীয়ে গোপীভাৱে কৃষ্ণক তপস্যা কৰিবৰ বাবে যেতিয়া বৃন্দাবনত অৱতাৰ হৈছিল, তেতিয়া তেওঁৰ প্ৰিয় পদ্মফুল কৃষ্ণৰ চৰণতলে সমৰ্পণ কৰিছিল। সেইবাবেই প্ৰভু কৃষ্ণই চৰণৰ তলুৱাত পদ্মফুলৰ চিহ্ন ধাৰণ কৰিছিল। আনহাতে প্ৰভু শ্ৰীকৃষ্ণৰ বিষ্ণুৰূপত শংখ, চক্ৰ, গদা, পদ্ম ধাৰণ কৰে। এতিয়া এই হাতত ধাৰণ কৰা পদুমপাহীৰ অৰ্থ বা তত্ত্ব কি? বিষ্ণুৰূপে ধাৰণ কৰা পদ্ম বা পদুমপাহৰ অৰ্থ হ'ল সত্যতা, একাগ্ৰতা আৰু অনাসক্তিৰ প্ৰতীক। পদুম ফুল বোকাত ফুলে। যিদৰে পদুম ফুলে বোকাৰ মাজত থাকিও গাত বোকা লাগিব নিদিয়াকৈ থাকে, ঠিক সেইদৰে জীৱয়ো মায়া সংসাৰৰূপী পংকৰ মাজত থাকিও মায়াত আবদ্ধ থাকিব নালাগে। অৰ্থাৎ সংসাৰৰ মাজত থাকক, কিন্তু সংসাৰক আপোনাৰ ভিতৰলৈ আহিব নিদিব। বোকা পদুমৰ অস্তিত্বৰ বাবেহে দৰকাৰ। যিদৰে সাংসাৰিক পদাৰ্থসমূহ মানুহ জীয়াই থাকিবৰ বাবেহে প্ৰয়োজন। কৃষ্ণ বাপ বান্ধৱ আই মাতৃ সমস্ত, আজিৰ পাঠ আৰু আলোচনা ইমানতে সামৰি আপোনাসৱক সেৱা ধৰিছোঁ। আপোনাসৱ সমস্তকে প্ৰভু ভগৱন্ত কৃষ্ণই কৃপা কৰক, কুশলে ৰাখক, তাৰেই প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ।